ৰাস পূৰ্ণিমা বা কাৰ্তিক পূৰ্ণিমাৰ পিছতেই দান কৰক আপোনালোকে এই 5টা বস্তু। মা লক্ষ্মী আৰু ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ ওপৰত পৰম কৃপা দৃষ্টি থাকিব। আহক তেনেহ'লে জানি লওঁ ৰাস পূৰ্ণিমাৰ পিছত বা কাৰ্তিক পূৰ্ণিমাৰ পিছত আমি কি বস্তু দান কৰিব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো প্ৰকৃত কৰিব। কাতি মাহৰ পূৰ্ণিমা তিথিটোক কাৰ্তিক পূৰ্ণিমা বুলিও কোৱা হয় আৰু এই পবিত্ৰ পূৰ্ণিমা তিথিটোক ৰাস পূৰ্ণিমা বুলিও কোৱা হয়। এই ৰাস পূৰ্ণিমাৰ পিছতেই বহু লোকৰ উজ্জ্বল ভাগ্য উদয় হোৱা দেখিবলৈ পোৱা যায়। যদি এই ৰাস পূৰ্ণিমাৰ পিছতেই এইকেইটা বস্তু আপোনালোকে কাৰোবাক উপহাৰ দিয়ে নাইবা কাৰোবাক যদি আপোনালোকে এইকেইটা বস্তু দান কৰে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। ভাৰতৰ সকলো ৰাজ্যতে এই উৎসৱ পালন কৰা হয়। নামটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু উৎসৱ একেটাই। ভাৰতৰ বহু জেগাত এই তিথিটোক দেৱ দেৱাৱলী উৎসৱ বুলিও কোৱা হয়। কাৰ্তিক মাহৰ পূৰ্ণিমা তিথিটো অতি পবিত্ৰ আৰু মান্যতা থকা তিথি বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে সকলো দেৱ দেৱী এই সময়তেই পৃথিৱীলৈ নামি আহে আৰু আমাৰ সকলোৰে ঘৰত আহি প্ৰৱেশ কৰে। এই তিথিৰ পিছতেই আপোনালোকে বিষ্ণু সহস্ৰ পাঠ যদি ঘৰত কৰাব পাৰে, তেনেহ'লে আপোনালোকৰ সকলো মংগলময় হৈ পৰিব আৰু সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। এই কাৰ্তিক মাহৰ পূৰ্ণিমাটোক অত্যন্ত শুভ পূৰ্ণিমা বুলিও কোৱা হয়, কাৰণ এই দিনাই বিষ্ণুদেৱে মৎস্য অৱতাৰ ধাৰণ কৰিছিল বুলি বহু ধৰ্মশাস্ত্ৰত উল্লেখ আছে। সেয়েহে এই দিনা নদীত স্নান কৰা আৰু বন্তি প্ৰজ্বলন কৰাৰ পৰম্পৰা বহু যুগৰ পৰা চলি আহিছে। এই পূৰ্ণিমাৰ পিছৰ পৰাই মা লক্ষ্মীৰ যদি আপোনালোকে শুদ্ধভাৱে আৰাধনা কৰে বা মা লক্ষ্মীক যদি স্মৰণ কৰে বা বিষ্ণু পূজা যদি আপোনালোকে পালন কৰে, তেনেহ'লে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ভগৱান শ্ৰীবিষ্ণু আৰু মা লক্ষ্মী সাক্ষাৎ আহি আমাৰ ঘৰত প্ৰৱেশ কৰিব। কাৰ্তিক মাহৰ একাদশী আৰু পূৰ্ণিমা এই দুয়োটাই হিন্দু ধৰ্মৰ বাবে বহু গুৰুত্বপূৰ্ণ। এই দুদিনত যদি আপোনালোকে কিবা কাৰোবাক দান কৰিব বিচাৰে কৰিব পাৰিব, নাইবা কাৰোবাক যদি কিবা উপহাৰ দিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে দিব পাৰিব। জ্যোতিষশাস্ত্ৰৰ মতে এই পূৰ্ণিমাৰ পিছত যদি আপোনালোকে দান দক্ষিণা কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ বহু শুভ হ'ব। কাৰ্তিক পূৰ্ণিমা বা ৰাস পূৰ্ণিমাত যিকোনো বিধি বিধান দি যদি আপোনালোকে মা লক্ষ্মীক সন্তুষ্ট কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ ঘৰলৈ সমৃদ্ধি আহিব আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। এই সম্পৰ্কে আমাৰ জ্যোতিষশাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। যদি আপোনালোকে এই পূৰ্ণিমাৰ পিছতেই দান দক্ষিণা কৰে, তেনেহ'লে আপোনালোকৰ মংগলময় হৈ পৰিব। সকলো দিশৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত উন্নতি আহিব আৰু ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছতেই দান কৰিলে আপোনালোকৰ অত্যন্ত শুভ হ'ব। যদি অন্ন দান কৰে, তেনেহ'লে মা অন্নপূৰ্ণা সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী আনন্দিত হৈ পৰিব। ৰাস পূৰ্ণিমাৰ পিছতেই যদি আপোনালোকে কোনো দৰিদ্ৰ মানুহক বা আপোনালোকৰ সাধ্য অনুসৰি যদি কোনো দৰিদ্ৰ মানুহক গাখীৰ দান কৰে, তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। বিশ্বাস কৰা হয় যে গাখীৰ দান কৰিলে ধন ধান বৃদ্ধি পাবলৈ ধৰে আৰু লগতে মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰে, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাই থাকে সকলো ক্ষেত্ৰতে বা গোটেই জীৱন। যদি আপোনালোকে সৰু ল'ৰা ছোৱালীক গাখীৰ খাবলৈ দিয়ে এই সময়ত, নাইবা সৰু ল'ৰা ছোৱালী থকা মানুহৰ ঘৰত যদি গাখীৰ অকণমান আপোনালোকে দান কৰে বা উপহাৰ হিচাপে দিয়ে, তেনেহ'লে দেখিবলৈ পাব যে সকলো সাক্ষাৎ দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত তেওঁলোকৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এই পূৰ্ণিমাৰ পিছত যদি আপোনালোকে কাৰোবাক বস্ত্ৰ দান কৰিব পাৰে, তেনেহ'লে নিশ্চয় কৰিব। প্ৰয়োজন থকা লোকক বা দৰিদ্ৰ মানুহক আপোনালোকে নিজৰ সাধ্য অনুসৰি আপোনালোকে বস্ত্ৰ দান কৰক। তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, ঘৰত থকা সকলো দুখ কষ্ট দূৰ হৈ পৰিব আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। সকলো কামতে আপোনালোকে আগুৱাই যাব পাৰিব, সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। নতুন নতুন সিদ্ধান্ত ল'লে সেই সিদ্ধান্তত উপনীত হ'ব পাৰিব আৰু সকলোৰে পৰা সাহস আৰু সহযোগিতা লাভ কৰিব পৰাৰ প্ৰবল যুগ আপোনালোকলৈ নামি আহিব। সেই গতিকে এই ৰাস পূৰ্ণিমা বা কাৰ্তিক পূৰ্ণিমাৰ পিছতেই যদি কোনো দৰিদ্ৰ মানুহ বা কোনো লোকক আপোনালোকে নিজৰ সাধ্য অনুসৰি দান দক্ষিণা কৰিব পাৰে বা বস্ত্ৰ দান কৰিব পাৰে, তেনেহ'লে শুভ হ'ব।
এই কাৰ্তিক পূৰ্ণিমাৰ পিছতেই আপোনালোকে দান কৰক কাৰোবাক গুড় বা মিঠৈ। গুড় যদি দান কৰে তেনেহ'লে অতি সোনকালে আপোনালোক ধনৱান হৈ পৰিব। ভগৱান বিষ্ণুৰ লগতে মা লক্ষ্মী সন্তুষ্ট হ'ব আৰু ঘৰত ধন সম্পত্তিৰ অভাৱ দূৰ হৈ পৰিব। কিবা কাম যদি আপোনালোকৰ ৰৈ আছে বা কিবা ক্ষেত্ৰত যদি আপোনালোক আধৰুৱা হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে কোনো লোকক গুড় দান কৰক। ইয়াৰ উপৰিও আপোনালোকে ধৰ্মীয় জেগাত যদি গুড় দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। ঘৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকৰ ওপৰত মা লক্ষ্মী আৰু ভগৱান শ্ৰী বিষ্ণুৰ পৰম আশীৰ্বাদ দেখিবলৈ পাব। যি কামতেই হাত দিব সেই কামেই আপোনালোকৰ হৈ পৰিব আৰু আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। এই ৰাস পূৰ্ণিমাতেই ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ ধাৰণ কৰিছিল। বহু লোকে বিশ্বাস কৰে যে এই দিনা যদি আপোনালোকে নদীৰ ঘাটত এগছি চাকি জ্বলায় বা তুলসী গছৰ তলত যদি এগছি চাকি জ্বলায় নাইবা বেলগছৰ তলত যদি আপোনালোকে দীপদান কৰে তেনেহ'লে দেখিবলৈ পাব যে জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। জীৱনৰ পৰা আপোনালোকৰ আন্ধাৰ দূৰ হৈ পৰিব। ঘৰত এক ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যোগ্য ক্ষেত্ৰত আপোনালোকে সন্মান আদায় কৰি ল'বলৈ সক্ষম হ'ব আৰু কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ আপোনালোকে কৰ্মক্ষেত্ৰত সুযোগ সুবিধাও লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। যোগাত্মক শক্তি আপোনালোকৰ জীৱনলৈ আহিব আৰু আপোনালোকৰ ঘৰত শুভ হৈ পৰিব। ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব বা কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব। সেই গতিকে এই পূৰ্ণিমাৰ পিছতেই যদি আপোনালোকে পাৰে নদীৰ ঘাটত আপোনালোকে এগছি বন্তি জ্বলাব নাইবা তুলসীৰ তলত আপোনালোকে এগছি বন্তি জ্বলাব। এই কামটো আপোনালোকে ৰাতিপুৱাৰ ভাগতো কৰিব পাৰে নাইবা সন্ধ্যাৰ ভাগতো সুন্দৰভাৱে কৰিব পাৰে। ইয়াৰ উপৰিও কোনো সময়ত যদি আপোনালোকে জ্বলাম বুলি ইচ্ছা কৰে তেনে ক্ষেত্ৰতো আপোনালোকে জ্বলাব পাৰিব। কিন্তু তুলসী গছৰ গুৰিত বা বেলগছৰ তলত আপোনালোকে দীপ দান যেতিয়া কৰিব সেই সময়টো সন্ধ্যাৰ সময় হ'লে বেছি ভাল বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ জীৱনৰ সকলো আন্ধাৰ দূৰ হৈ পৰিব। ৰাস পূৰ্ণিমাৰ পিছতেই আপোনালোকে যদি ঝাৰু দান কৰে তেনেহ'লে আপোনালোকৰ বহু মংগল হ'ব। কোনো নামঘৰ বা মন্দিৰতো যদি ইচ্ছা কৰে তেনেহ'লে ঝাৰু উপহাৰ হিচাপে দিব পাৰিব বা দান কৰিব পাৰিব। ইয়াৰ বাহিৰেও কোনো দৰিদ্ৰ মানুহকো আপোনালোকে ঝাৰু দান কৰিব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সেই ঝাৰুৰ লগতে গুচি যাব। ইয়াৰ ফলত মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। যাৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰত অৰ্ণৰ কেতিয়াও অভাৱ নহ'ব আৰু সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই ৰাস পূৰ্ণিমা বা কাৰ্তিক পূৰ্ণিমাৰ পিছতেই আপোনালোকে ঝাৰু দান কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। কাৰ্তিক পূৰ্ণিমাৰ পিছত যদি কোনো দৰিদ্ৰ মানুহ আপোনালোকৰ ঘৰলৈ আহে তেনেহ'লে সেই মানুহক কেতিয়াও আপোনালোকে খালী হাতেৰে যাবলৈ নিদিব। তেওঁলোকক পৰাপক্ষত আপোনালোকে ভালকৈ ভোজন কৰাই তাৰ পিছতহে ঘৰৰ পৰা যাবলৈ দিব নাইবা নিজৰ সাধ্য অনুসৰি তেওঁক দান দক্ষিণা কৰিব। এনে কৰিলে ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মী সাক্ষাৎ আনন্দিত হৈ পৰিব। যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু জীৱনত চলি থকা সকলো আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিব। অৰ্ণ সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। সেই গতিকে এই ৰাস পূৰ্ণিমা বা কাৰ্তিক পূৰ্ণিমাৰ পিছত যদি আপোনালোকৰ ঘৰলৈ কোনো দৰিদ্ৰ মানুহ আহে তেনেহ'লে সেই মানুহক কেতিয়াও খালী হাতেৰে যাবলৈ নিদিব। এই পবিত্ৰ পূৰ্ণিমাৰ পিছতেই আপোনালোকে তুলসী গছৰ গুৰিত সন্ধ্যাৰ সময়ত সদায় এগছি নিশ্চয় চাকি জ্বলাব। ৰাতিপুৱা সোনকালে উঠি গা ধুই তুলসী গছৰ গুৰিত পানী অৰ্পণ কৰিব আৰু সন্ধ্যাৰ সময়ত আপোনালোকে সেই তুলসীজোপাৰ গুৰিত এগছি বন্তি জ্বলাই মা লক্ষ্মীক স্মৰণ কৰিব। আৰু যদি পাৰে গোটেই ঘৰৰ মানুহে অকণমান সময় হ'লেও সেই তুলসীজোপাৰ গুৰিত বহিবলৈ বা তুলসীজোপাৰ ওচৰত বহিবলৈ চেষ্টা কৰিব। এনে কৰিলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মা লক্ষ্মী আনন্দিত হৈ পৰিব। যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু যি কামতে হাত দিব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। নতুনকৈ কিবা কাম আপোনালোকে কৰিব বিচাৰিলেও নিঃসন্দেহে কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম ধ্বংস হৈ পৰিব আৰু নতুন সুযোগ সুবিধা আপোনালোকে জীৱনত লাভ কৰিব।
এই কাৰ্তিক পূৰ্ণিমাৰ পিছতেই আপোনালোকে ঘৰত যদি এজোপা কলগছ লগাব পাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি শুভ হ'ব। এনে কৰিলে ভগৱান শ্ৰীবিষ্ণু আনন্দিত হৈ পৰিব। ঘৰৰ পিছফালে যদি আপোনালোকে এই কাৰ্তিক পূৰ্ণিমাৰ পিছতেই আপোনালোকে এজোপা কলগছ লগায় তেনেহ'লে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু সাক্ষাৎ ভগৱান শ্ৰীবিষ্ণু আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপুনি যি কামেই কৰিব সেই কামেই আপোনালোকৰ হৈ উঠিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ আহিব আৰু সকলো কামতে আপোনালোকে উন্নতি কৰিব পাৰিব। ধন সম্পত্তি উপাৰ্জনৰ কাৰণে অধিক কষ্ট কৰিব নালাগিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব।